Okay, so আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম ইলেক্ট্ৰকেমিষ্ট্ৰিৰ galvanic cell. So galvanic cell কি হয়? Galvanic cell is a device. It's a device that converts chemical energy into electrical energy. So this is galvanic cell. এতিয়া galvanic cell মানে কেনেকে আমি ৰিপ্ৰেজেন্ট কৰিম galvanic cell টো কেনেকে কি কৰে কনস্ট্ৰাকশন তো আমি কনস্ট্ৰাকশন ডিসকাস কৰিম তো কনস্ট্ৰাকশন ডিসকাস কৰাৰ কাৰণে কিবা এটা এক্সাম্পল ল'ব লাগিব তো ফৰ এক্সাম্পল মই এক্সাম্পল ল'ম ডেনিয়েল চেলত কি হয় ডেনিয়েল চেলত বেসিক্যালি দুটা কন্টেইনাৰ লোৱা হ'ব এনেকুৱা টাইপৰ দুটা কন্টেইনাৰ ল'ম আমি এনেকুৱা দুটা টাইপৰ দুটা সেম সাইজৰ কন্টেইনাৰ লোৱা হ'ব দুটাতে আমি কি কৰিম aqueous solution of electrolyte লোৱা হ'ব কি ইলেক্ট্ৰোলাইট লোৱা হ'ব মই কৈ আছো জাস্ট to চাই লোৱা সো দুটা বেলেগ বেলেগ কন্টেইনাৰ লোৱা হ'ব আৰু কন্টেইনাৰৰ ভলিউম সেম থাকিব লাগিব আৰু এই ভলিউমত আমি বেলেগ বেলেগ ইলেক্ট্ৰোলাইটৰ সলিউশন ল'ম সো ফার্স্ট লেফট সাইডৰ পৰা স্টার্ট কৰোঁ মই লেফট সাইডত মই কি কৰিম তোমাৰ কপাৰৰ প্লেট ল'ম দিস ইজ এ কপাৰ প্লেট sorry zinc plate and right side or to লোৱা হ'ব তোমাৰ কপাৰৰ প্লেট এই দুটা প্লেটক আমি বাহিৰৰ পৰা কানেক্ট কৰি থৈ দিম ইয়াত এমিটাৰ লগাই দিম এমিটাৰ will measure the electricity okay তো ইয়াত কি কৰিছিলো this plate is made of zinc and this plate is made of copper okay তো zinc আৰু copper লোৱা হ'ব metal plate আৰু কি কৰিম ইয়াতে আমি এই জিংক মেটাল যোনটো সলিউশনত ডিপ কৰিম সেই সলিউশনত তোমাৰ জিংক 2+ আয়নৰ aqueous solution লোৱা হ'ব let us suppose কি aqueous solution of ZnSO4 আৰু ইয়াত aqueous same copper 2+ or কিবা এটা solution লোৱা হ'ব তো aqueous solution of copper sulfate CuSO4 তো ভালকে বুজিলা বস্তুটো কি হয় aqueous solution মানে হল যে ইয়াতে copper sulfate আৰু ওয়াটাৰৰ মিক্সচাৰ আছে ইয়াতে থাকিব মিক্সচাৰ অফ copper sulfate and H2O and ইয়াত লোৱা হ'ব তোমাৰ মিক্সচাৰ অফ zinc sulfate and H2O এটো কেস এটা মিক্সচাৰ ললে কি হ'ব না তো আমি জানো যে ওয়াটাৰত যেতিয়া ইলেক্ট্ৰোলাইট দিয়া হয় মানে সল্ট দিয়া হয় না তো এটো ভাঙি যাব আয়নছত তো একচুয়ালি ইয়াৰ পৰা আমি আয়নস পাম কি আয়নস পাম copper 2+ আয়নস পাম তাৰ পিছত SO4 2- আয়ন পাম ওয়াটাৰটো ভাঙি যাব H+ OH- ত ওয়াটাৰো তোমাৰ আয়ন ফৰ্ম কৰিব সেম জিংক সালফেটৰ আৰু ওয়াটাৰৰ মিক্সচাৰৰ পৰা আমি পাম জিংক 2+ SO4 2- ওয়াটাৰ এগেইন ভাঙিব H+ OH- ত ওকে এতিয়া আমি কি কৰিম তাৰ মানে আমি গম পালো যে ইয়াতে যোনটো সলিউশন লোৱা হ'ব এই সলিউশনত তোমাৰ জিংক প্লাসও আছে আৰু জিংক 2+ আছে SO4 2- আছে সেম ইয়াতো তোমাৰ থাকিব copper +2 আৰু ইয়াতে থাকিব তোমাৰ SO4 2- ওয়াটাৰৰ H+ OH- থাকিবই obviously এতিয়া কথাটো হল কি জানা এতিয়া আমি জিংক আৰু কপাৰৰ মাজত চাম কি জিংক আৰু কপাৰৰ মাজত কোন বেছি ৰিঅ্যাক্টিভ তো between zinc and copper which one is more reactive তো তোমাৰ যদি মনত আছে জিংক is more reactive আমাৰ মেটাল ৰিঅ্যাক্টিভিটি সিরিজ আছিল না তার মতে জিংক is more reactive copper is less reactive than zinc ওকে তো এইটো ৰিঅ্যাক্টিভ যোনটো বেছি হ'ব না হি কি কৰিব ইলেক্ট্ৰন ৰিলিজ কৰিব আৰু ইন আদাৰ ওয়ার্ডস জিংকে অক্সিডেশন কৰিব নিজৰ অক্সিডেশন কৰিব আৰু কপাৰে নিজৰ ৰিডাকশন কৰিব ৰিডাকশন মানে গেইন অফ ইলেক্ট্ৰন হ'ব কপাৰৰ আৰু জিংকে লস অফ ইলেক্ট্ৰন কৰিব মানে তো মানে বুজাব গলে ৰিঅ্যাকশনস লিখিব লাগিব তো মই ইয়াতে জিংক লিখি আছো জিংক এৰো জিংক +2 +2 ইলেক্ট্ৰন জিংকে ইলেক্ট্ৰন লস কৰিছে না জিংকে কি কৰিছে জিংকে ইলেক্ট্ৰন ৰিমুভ কৰি দিছে তো দিস ইজ কল্ড অক্সিডেশন আৰু কপাৰৰ কি হ'ব কপাৰে এই জিংকে লুজ কৰা ইলেক্ট্ৰন কপাৰে গেইন কৰিব তো কপাৰে জিংকৰ লুজ কৰা ইলেক্ট্ৰন গেইন কৰিলে copper 2+ will become copper and this is called reduction okay
তো কেনেকৈ কি হ'ব এইটো আমি ভিজুৱেলাইজ কেনেকৈ কৰিম? ভিজুৱেলাইজ কৰিব হ'লে তোমাৰ চিন্তা কৰিব লাগিব যে জিংকৰ যোনটো ৰড লোৱা হৈছে না, জিংকৰ ৰডে জিংক 2+ সলিউশ্যনত এৰি দিব, আৰু জিংকৰ ৰডে কি কৰিব, দুটা ইলেক্ট্ৰন এৰি দিব। এই দুটা ইলেক্ট্ৰন মেটেলৰ পৰা উলিয়াই ইয়াৰ পৰা ইলেক্ট্ৰন তোমাৰ এই ৱায়াৰৰ মাজেৰে পাছ হ'ব, ইলেক্ট্ৰন ৱায়াৰৰ মাজেৰে পাছ হৈ কিনে কপাৰ মেটেলত আহি বহিব, ইয়াতে আহি বহিব। ওকে, মই ভালকে বুজাবৰ কাৰণে মই কি কৰিম, এই ইলেক্ট্ৰনটো উৰাই দিলোঁ, এই দুটা ইলেক্ট্ৰন দেখাই দিলোঁ, জাষ্ট ইয়াত এই মেটেলৰ বডিত লাগি আছে। ওকে, তো ইলেক্ট্ৰন ইয়াৰ পৰা আহিব, ইয়াতে লাগিব। তো ইলেক্ট্ৰন লেফ্টৰ পৰা ৰাইটত ফ্লো হ'ব না। তো ইলেক্ট্ৰনৰ ফ্লোটো কেনেকৈ হ'ল, ইলেক্ট্ৰন ফ্লো কেনেকৈ হ'ল, লেফ্ট টু ৰাইট। ওকে, লেফ্ট টু ৰাইট মানে কি হ'ল, লেফ্ট টু ৰাইট মানে লেফ্টত কি হৈছিল, আমাৰ অক্সিডেশ্যন হৈছিল না, জিংকে ইলেক্ট্ৰন লুজ কৰিছে। মনত ৰাখিব অক্সিডেশ্যন য'ত হয় তাক কোৱা হয় তোমাৰ এনোড, আৰু ৰিডাকশ্যন য'ত হ'ব না, দেট ইজ কল্ড কেথোড। ওকে, তো আমি ইন আদাৰ ৱাৰ্ড আমি লিখিব পাৰিম যে এনোড টু কেথোড, মানে ইলেক্ট্ৰন ফ্লো কেনেকৈ হ'ল, ক'ৰ পৰা ক'লৈ হ'ল, এনোডৰ পৰা কেথোডেৰে ইলেক্ট্ৰন ফ্লো হ'ল। ওকে, আমি আৰু এটা কথা জানো যে ইলেক্ট্ৰন যোনটো ডাইৰেকশ্যনত ফ্লো হয় তাৰ অপোজিট ডাইৰেকশ্যনৰ পৰা কাৰেণ্ট ফ্লো হয়। তাৰমানে আমি যদি লিখিব যাওঁ এইটো ইয়াতে, তাৰমানে কাৰেণ্টৰ ফ্লোটো কেনেকৈ হ'ব, এই ৰাইটৰ পৰা লেফ্টলৈ ফ্লো হ'ব। কেনেকৈ গম পালোঁ, বিকজ ইলেক্ট্ৰন ফ্লোৰ যোনটো ডাইৰেকশ্যনত ফ্লো হয় তাৰ অপোজিট ডাইৰেকশ্যনৰ কাৰেণ্ট ফ্লো হয়। তো মই এনেকৈ লিখি দিলোঁ কাৰেণ্ট বুলি। ওকে, তো ইয়াত লিখি দিলোঁ কাৰেণ্ট ফ্লোটো কেনেকৈ হ'ব, চ' ৰাইট টু লেফ্ট, লিখিব পাৰিম কেথোড টু এনোড। ওকে, তো এইটো হ'ল কেছ। এতিয়া নেক্সট পইণ্ট কি হ'ল, এতিয়া আমি গম পালোঁ যে এনোডৰ পৰা মানে কেথোডৰ পৰা এনোডলৈ ইলেক্ট্ৰন ফ্লো হৈছে, কাৰেণ্ট ফ্লো হ'ব। ঠিক আছে, কাৰেণ্ট ফ্লো হ'ব। তো এটা টাইম পিছত না কি হ'ব, জিংকে ইয়াত যোনটো জিংকৰ আমি যোনটো জিংকৰ যোনটো প্লেট লৈছিলোঁ, জিংকৰ প্লেট, ইয়াত যোনটো আমি জিংকৰ প্লেট লৈছিলোঁ, এই জিংকৰ প্লেটটো কি কৰিব, লাহে লাহে জিংক 2+ সলিউশ্যনত ৰিলিজ কৰি থাকিব। তো সলিউশ্যনত যেতিয়া জিংক ৰিলিজ কৰি থাকিব, তে কি হ'ব, এটা টাইম পিছত এই মেটালৰ থিকনেছটো কমি যাব। তো মেটালৰ থিকনেছটো কমি কিনে বহুত সৰু হৈ যাব, সেইটো এনেকৈ বহুত সৰু হৈ যাব। ওকে, নাও লেট মি ৰিড্ৰ ইট, আকৌ এবাৰ ড্ৰ কৰিম। তো মই এইটো ড্ৰ কৰাৰ কাৰণে মই এনেকৈ লিখিম। ওকে, তো এইটো অলপ টাইম পিছত দেখা পোৱা যাব, এইটো থিকনেছটো বহুত কমি গৈছে। ওকে, থিকনেছটো বহুত কমি গৈছে। কিয় কমিছে, বিকজ ইয়াৰ পৰা কণ্টিনিউৱাছ সলিউশ্যনত জিংক 2+ এড হৈ আছিল না, এইকাৰণে। তো এইটো জিংকৰ প্লেটটোৰ থিকনেছটো কমি গৈছে, আৰু ইয়াৰ পৰা কণ্টিনিউৱাছ দুটা ইলেক্ট্ৰন লেফ্টৰ পৰা ৰাইটলৈ যাই আছে। তো এনেকৈ কৰিলে কি হ'ব, যেতিয়া ইলেক্ট্ৰনটো আহি কিনে এই মেটাল প্লেটৰ বডিত আহি বহিব, এই ইলেক্ট্ৰনটো আহি যেতিয়া বহিব, তেতিয়া কি হ'ব, সলিউশ্যনৰ পৰা কপাৰ 2+ ইলেক্ট্ৰন দেখি পেলাই ইয়াতে মুভ কৰিব। তো ইলেক্ট্ৰন গেইন কৰাৰ কাৰণে কপাৰ 2+ সলিউশ্যনৰ যিমান কপাৰ 2+ আছে সব কি কৰিব, মেটাল প্লেটত মুভ কৰিব। তেনেকৈ কৰিলে কি হ'ব, লাহে লাহে সলিউশ্যনৰ পৰা যিমান কপাৰ 2+ আছে সব লাহে লাহে এই মেটাল প্লেটৰ বডিত যাই বহিব, আৰু আল্টিমেটলি মেটাল প্লেটৰ যোনটো থিকনেছ হ'ব না, এইটো বাঢ়ি যাব। তো মেটাল প্লেটৰ থিকনেছটো বাঢ়ি যাব। চ' মই এইটো এনেকৈ ড্ৰ কৰি আছোঁ। থিকনেছটো কিয় বাঢ়িছে, বিকজ ইয়াতে কণ্টিনিউৱাছ ইলেক্ট্ৰন আহি আছে না। তো সলিউশ্যনৰ পৰা গোটেই কপাৰ 2+ যিমান আয়ন আছিল সব তোমাৰ এই মেটাল প্লেটৰ বডিত যাই লাগিব। তেনেকৈ কৰিলে SO4 2 নিগেটিভত একো কাম নাই। ইয়াতে SO4 2 কপাৰ 2+ গুচি গ'লে ইয়াতে অভাৰঅল SO4 2- যোনটো কনচেনট্ৰেশ্যন বাঢ়ি যাব। 2- পৰা মানে সলিউশ্যনৰ পৰা SO4 2- থাকিব, কিন্তু সলিউশ্যনৰ পৰা কপাৰ 2+ যাই মেটালত যাই লাগিব। তো মেটালত তো ইয়াতে ষ্টিক হৈ যাব, তো অভাৰঅল কনচেনট্ৰেশ্যন অফ SO4 2- উইল ইনক্ৰিজ। সিমিলাৰলি ইয়াতে উল্টা হ'ব, ইয়াতে কি উল্টা হ'ব, ইয়াতে চাবা জিংক 2+ কণ্টিনিউৱাছ তোমাৰ মেটালৰ পৰা কণ্টিনিউৱাছ সলিউশ্যনত এড হৈছে না, তো অভাৰঅল জিংক 2+ৰ যোনটো কনচেনট্ৰেশ্যন এইটো বাঢ়িব। ওকে, তো এই চাইডত জিংক 2+ৰ কনচেনট্ৰেশ্যন বাঢ়িব, আৰু এই চাইডত SO4 2- কনচেনট্ৰেশ্যন বাঢ়িব। তো এনেকৈ কৰিলে কি হ'ব, এটা আমাৰ চাৰ্জৰ ইম্বেলেঞ্চ দেখা যাব যে ইয়াতে পজিটিভ চাৰ্জ বাঢ়ি আছে লেফ্ট চাইডৰ কণ্টেইনাৰত পজিটিভ চাৰ্জ বাঢ়িব, আৰু ৰাইট চাইডৰ কণ্টেইনাৰত নিগেটিভ চাৰ্জ বাঢ়িব। ওকে, তাৰমানে যেহেতু চাৰ্জ মানে বাঢ়ি আছে, এটা চাইডত বেছিকৈ পজিটিভ, এটা চাইডত বেছিকৈ নিগেটিভ বাঢ়ি আছে, তো সেইকাৰণে আমাৰ চাৰ্জটো কৰিব লাগিব নিউট্ৰেলাইজ। এই চাৰ্জ নিউট্ৰেলাইজ কৰাৰ কাৰণে আমি ইয়াতে ইউজ কৰিম ওকে,
আমি ইয়াতে ইউজ কৰিম ওকে আমি চাৰ্জটো নিউট্ৰেলাইজ কৰাৰ কাৰণে আমি ইয়াতে এটা ইউ শেপৰ উল্টা ইউ শেপৰ এটা টিউব ইউজ কৰিম ইয়াত কি হ'ব কে থাকিব ইয়াত থাকিব তোমাৰ সল্ট ফৰ এক্সাম্পল KCl ইয়াতে থাকিব তো KCl যোনটো থাকিব না KCl আমি জানো যে KCl যেতিয়া ভাঙি যায় তেতিয়া K প্লাছ আৰু Cl মাইনাছত ভাঙি যায় এতিয়া আমি জানো যে এটা কন্টেইনাৰ লেফট সাইডৰ যোনটো কন্টেইনাৰ ইয়াতে জিংকৰ কনসেন্ট্ৰেশন বাঢ়িছে তো জিংক 2 প্লাছ বাঢ়ি আছে পজিটিভ বাঢ়ি আছে তো পজিটিভ বাঢ়িছে তো সল্টৰ পৰা নেগেটিভ আয়ন মানে Cl মাইনাছ আয়নটো ইয়াতে মিক্স হ'ব আৰু সেইটো আৰু ৰাইট সাইডত কি হ'ব SO4 2 নেগেটিভৰ কনসেন্ট্ৰেশন বাঢ়ি আছে তো সেই কাৰণে সল্টৰ পৰা K প্লাছটো ইয়াতে এড হ'ব K প্লাছ এড হলে কি হ'ব ওভাৰঅল লাহে লাহেকে দুটা সাইডৰে পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জক ই নিউট্ৰেলাইজ কৰি দিব তো ইয়াতে আমি যোনটো উল্টা টিউব এটা ইউজ কৰিছো দিস টিউব ইজ কল্ড সল্ট ব্ৰিজত থাকিব সল্ট নামতে গম পোৱা যায় সল্ট ব্ৰিজত কি থাকিব সল্ট ফৰ এক্সাম্পল ইয়াত যোনটো আমি KCl ইউজ কৰিছো সল্ট ব্ৰিজত থাকিব তোমাৰ সল্ট আৰু থাকিব লগতে এটা মানে তোমাৰ এটা কেমিকেল যোনটো তোমাৰ ৰিয়াকশনত পাৰ্টিসিপেট নকৰে তো ফৰ এক্সাম্পল agar is like a gelatin টাইপৰ অবজেক্ট হয় তো ইয়াৰ লগত মিক্স কৰি কিনে আমি এটা পেষ্ট বনাই দিওঁ সল্ট আৰু agar মিক্স কৰি কিনে এটা পেষ্ট বনাও আৰু এই পেষ্টটোৱে আমি এই টিউবৰ ভিতৰত ভৰাই দিওঁ মানে সল্ট ব্ৰিজৰ ভিতৰত ভৰাই দিওঁ ওকে সো দ্যাট মানে এটা সিস্টেমেটিক ওয়েত যেন সল্টটো তোমাৰ যাব পাৰে মানে যোনটো কন্টেইনাৰত লাগে সেই কন্টেইনাৰত যাব পাৰে যদি আমি সল্ট ব্ৰিজত যদি agar তো মানে জেলাটিনটো মিক্স নকৰিলো হয় তেতিয়া কি হ'ব গোটেই সল্ট এটা পাৰ্টিকুলাৰ ডাইৰেকশনত বেছিকে পৰি যাব তো সেই কাৰণে আমি agar মিক্স কৰো agar মানে জাস্ট বস্তু বাইন্ড কৰিব ইজি কৰে মানে সল্টৰ লগত ভালকে মিক্স হৈ যায় এতিয়া এটো হল আমাৰ ডেনিয়েল সেল এতিয়া নেক্সট কথাটো হল কি এই সেলটো এতিয়া আমি যোনটো এনড আৰু ক্যাথড দেখিছো না এই দুটা আমি এড কৰি দিম এড কৰিলে আমি পাম ওভাৰঅল ৰিয়াকশন কি হ'ব জিংক কপাৰ +2 দুটা ইলেক্ট্ৰন আৰু এই দুটা ইলেক্ট্ৰন ক্যান্সেল যাব আৰু এই সাইডত থাকিব তোমাৰ জিংক +2 প্লাস কপার সো এই হল তোমাৰ ওভারঅল রিঅ্যাকশন এই রিঅ্যাকশনটো আমি রিপ্রেজেন্টেশন কৰিব পাৰিম তো কোৱেশ্চন কেতিয়াবা আহিব দেখব যে ৰিপ্ৰেজেন্ট দা সেল তো ৰিপ্ৰেজেন্ট দা সেল বুলি ক'লে আমি এনেকৈ কৰিম তো ৰিপ্ৰেজেন্টেশন অফ দা সেল তো কেনেকৈ কৰিম তো ভালকে মনত ৰাখিবা সিস্টেমটো এনেকুৱা ফাৰ্স্ট আমি অক্সিডাইজড কাপলটো আগত লিখিম অক্সিডাইজড কাপল তাৰপিছত ডাবল লাইন দেন আহিব তোমাৰ ৰিডিউসড কাপল হেতু মানে কি তো মানে বুজিব হলে আমাৰ জানিব লাগিব ওভাৰঅল ৰিঅ্যাকশনৰ পৰা আমাৰ চাব লাগিব অক্সিডেশন কাৰ হৈছিল তো জিংকৰ পৰা জিংক 2 প্লাছত অক্সিডেট মানে জিংক 2 প্লাছ ইজ আৱাৰ অক্সিডেশন আৰু কাৰ হৈছে ৰিডাকশন হৈছিল তোমাৰ কপাৰ 2 + 2 কপাৰ তো দিস ইজ ৰিডাকশন ওকে সো লিখাৰ টাইমত আমি এনেকৈ লিখিম জিংক zinc +2 aqueous double line reduction কাৰ হৈছিল copper 2 প্লাছ হৈছিল না তো copper 2 প্লাছ aqueous copper এতিয়া zinc যোনটো লৈছিল সিঙ্গেল জিংক মানে উইদাউট আয়ন দিস উইল বি ইন দা সলিড স্টেট আৰু এছাৰত কপাৰ সলিড স্টেটত থাকিব তো দিস ইজ কল্ড সেল ৰিপ্ৰেজেন্টেশন এই পাৰ্টটোৰ নাম হ'ল সেল ৰিপ্ৰেজেন্টেশন এক্সামত যদি লিখিব দিয়ে এনেকৈ লিখিম ওকে সো ইয়াৰ পিছত আমি তোমাক মই এটা কোৱেশ্চন দিম এই কোৱেশ্চনটো তুমি নিজে ট্ৰাই কৰিবা represent the following cell তো copper plus copper solid plus 2 Ag plus aqueous arrow copper +2 plus 2 Ag aqueous solid এটা তুমি নিজে সলভ কৰিব ট্ৰাই কৰিবা ওকে